অসমৰ গৌৰৱ এশিঙীয়া গড় কিন্তু এতিয়া কিছুমানে গৌৰৱ গগৈকে ভাবিছে বানৰ বাবে মানুহৰ হাহাকাৰ লাগিছে সেই সময়ত কিছুমানে গৌৰৱ গগৈক লৈ আনন্দ উল্লাস কৰিছে ডি ভোটৰ প্ৰসংগত কংগ্ৰেছে মাত নামাতিলে সংখ্যালঘু ভোটাৰে জয়ী হোৱা প্ৰদ্যুৎ বৰদলৈৰো সংখ্যালঘুৰ কোনো মাত নাই কংগ্ৰেছে দুমুখীয়া স্থিতি বন্ধ কৰক এই মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থা অসম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মাইনুল ইছলামে আমি দেখিছো যে অসমত এশিঙীয়া গড় ওলাইছে আৰু হেতু ঘৰক লৈ বিশেষকৈ গৌৰৱ গগৈ এশিঙীয়া গড় মানে গৌৰৱ গগৈ এতিয়া কোনোবাই ভাবিছে যে এটো অসমৰ সম্পদ নেকি আৰু তাক লৈ মানে অসমৰ বিভিন্ন জায়গাত ঢোল বা বজাই তেখেত আনন্দ উল্লাস কৰিছে আৰু যেটো সময়ত কি ভানৰ কবলত মানুহ আজি ভুক্তভোগী মানে পৰিব লগা হৈছে তেখেতসকলৰ খবৰ ল'বলৈ মানুহ নাই আৰু দেখা গৈছে মানুহবিলাক বিশেষকৈ সংখ্যালঘু মানুহ তেখেতক লৈ মানে আনন্দ উল্লাস কৰিছে আৰু যেটো ব্যক্তিয়ে কোনো ধৰণৰ খবৰ ল'বলৈ যোৱা নাই আমি তীব্ৰ ভাষাৰ গৰিহণা দিছো আৰু বিশেষকৈ ইয়াৰ এই চেগতে আমি ক'ব বিচাৰিছো যে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেটো নেকি মাইনৰিটিৰ এলেকা তেখেতে মাইনৰিটি মানে ভোট দি জয়যুক্ত কৰিছে আৰু লোকসভালৈ পঠিয়াইছে আজি ডি ভোটাৰ নামত তেখেতে আজি কোনো ধৰণৰ কোনো মন্তব্য আজিলৈকে দিয়া নাই আমি তেখেতক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু দ্বিতীয়তে ক'ব বিচাৰিছো যে মাইনৰিটি এলেকাত বিশেষকৈ ৰূপেহাট সমষ্টি সামগ্ৰী ডিং আৰু বটৰডুবা আমাৰ সংখ্যালঘু এলেকাত তেখেতক প্ৰৱেশ কৰা নিষিদ্ধ কৰা হ'ল আজি স্পষ্টভাৱে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টভাৱে কৈছো আৰু তেখেতক কৈছো যে কংগ্ৰেছৰ এই স্বেচ্ছাচাৰী আৰু দুৰ্নীতিৰ ৰাজনীতি বন্ধ কৰক নহলে আমি কংগ্ৰেছৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিম আৰু যেতিয়া আমি ৩ নম্বৰ কথাটো আমি হৈছে যে অসমত সংখ্যালঘু আমি মানুহে আমি শান্তিপূৰ্ণভাৱে আমাক থাকিবলৈ দিয়ক আৰু যদি বিদেশী নামত স্বদেশ হৰাশাস্তি কৰে তেতিয়ালে অসমত ভয়াবহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু এইটো স্পষ্ট কথা আৰু যিসকলে মানে ইলেকশ্যনৰ সময়ত ভোটাৰ ৰাইজক কেনেকৈ ভোট আনিব পাৰে তেখেতসকলে মুখেৰে কয় যে সংখ্যালঘুৰ যেতিয়া মানে যিকোনো ধৰণৰ সমস্যা আহে তেখেতে কয় যে আমি তেজ দিম কিন্তু আজিলৈকে তেজ দিয়াৰ কথা নহয় তেখেতৰ ভোট বেংকৰ কাৰণে এই ৰাজনীতি কৰিছে এইটো হ'ল কংগ্ৰেছৰ দুমুখীয়া ৰাজনীতি আৰু আমি এইটো মুছলিম ছাত্ৰসন্থাই স্পষ্টভাৱে কৈছো যে দুমুখীয়া ৰাজনীতি যি কৰে অনাগতত তাৰ আমি পৰিণাম আমি সংখ্যালঘু মানুহে আৰু মুছলিম ছাত্ৰসন্থাই মিলি আমি এইটো ইহঁতক কৰিম নাই বেনাৰ পোষ্টত অসমৰ ৰাজনীতি নহয় কাৰণ অসমৰ ৰাজনীতি অসমৰ সমস্যা সমাধানৰ বাবে এইটো হ'ল ৰাজনীতি কৰিব নালাগে সমস্যাটো হ'ল যে বানত যিসকল ব্যক্তিয়ে মানে বান কবলত পৰি আছে তেখেতক খবৰ লওক বেনাৰত আমাৰ কোনো ৰাজনীতি নহয় যিহেতু কংগ্ৰেছৰ ৰাজনীতি কৰিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এইটো বেনাৰ পোষ্টত কোনোবাৰ এইটো মানে পৰিচয় নহয় আমি এইটো মানে যেটো কৰিছে আমি ভাল পাইছো কিন্তু এটা কথা হ'ল যে যিসকল ভুক্তভোগী তেখেতসকলক খবৰ ল'ব লাগে এটা মুছলিম ছাত্ৰ সন্থাৰ আহ্বান